উগ্ৰতাৰা দেৱালয় গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰাৰ উগ্ৰস্বৰূপ উগ্ৰতাৰাৰ নামত উৎসৰ্গিত মন্দিৰ। এই মন্দিৰৰ পিছফালে জোৰপুখুৰী নামৰ এটা পুখুৰী আছে। গুৱাহাটীৰ পঞ্চতীৰ্থৰ অন্যতম উগ্ৰতাৰা দেৱালয় গুৰুত্বপূৰ্ণ শক্তিপীঠ। লোকবিশ্বাস মতে ইয়াত ভগৱান শিৱৰ পত্নী দেৱী সতীৰ নাভি পৰিছিল। ত্ৰিপদীয় বৌদ্ধ বিশ্বাস মতে অসমৰ উগ্ৰতাৰাক তীক্ষ্ণ কণ্ঠ একজতা হিচাপে গণ্য কৰা হয়। তাৰা শব্দটো সংস্কৃতৰ তাৰ মূলৰ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ পাৰ কৰোৱা আৰু উগ্ৰ মানে হৈছে ভয়ানক। বৰ্তমান উগ্ৰতাৰাৰ দেৱালয়খন আহোম স্বৰ্গদেউ শিৱসিংহই ১৭২৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল। ইয়াৰ পূব দিশত অৱস্থিত জোৰপুখুৰীত তেওঁ মন্দিৰ নিৰ্মাণৰ ৩ বছৰ আগতেই খন্দাইছিল। ইয়াত বিভিন্ন প্ৰজাতিৰ কাছক সংৰক্ষিত অৱস্থাত ৰখা হৈছে। ভূমিকম্পৰ ফলত মন্দিৰৰ বিস্তৰ ক্ষতিসাধন হৈছিল যদিও পিছলৈ নাগৰিকসকলে পুনৰ নিৰ্মাণ কৰে। কালিকা পুৰাণত উল্লেখিত মতে দিক্কৰ বাহিনী নামৰ এখন শক্তিপীঠ আছিল। দিক্কৰ বাহিনী দুটা ৰূপ বিদ্যমান, তীক্ষ্ণ কণ্ঠ আৰু ললিত কণ্ঠ। তীক্ষ্ণ কণ্ঠৰ দেহৰ বৰণ ক'লা আৰু পেট ঘটিৰ দৰে। এই ৰূপক উগ্ৰতাৰা বা একজতা বোলে। ললিত কণ্ঠ ধুনীয়া আৰু আকৰ্ষণীয়, তেওঁক তাম্ৰেশ্বৰী বোলা হয়। উগ্ৰতাৰা দেৱালয় গৰ্ভগৃহত দেৱী উগ্ৰতাৰাৰ কোনো মূৰ্তি বা আকৃতি নাই। পানীৰে পূৰ্ণ কুণ্ড এটাক দেৱী হিচাপে গণ্য কৰা হয়। ইয়াৰ লগতে ইয়াত পাল বংশৰ সময়ৰ অষ্টধাতুৰ উগ্ৰতাৰাৰ মূৰ্তি আছে। মন্দিৰৰ কাষতে শিৱ মন্দিৰ, শিৱালয় অৱস্থিত। দুই মন্দিৰৰ পিছফালে জোৰপুখুৰী অৱস্থিত। স্থলপুৰাণৰ মতে এসময়ত মৃত্যুৰ দেৱতা যমৰাজে ব্ৰহ্মাৰ কাষলৈ অভিযোগ দাখিল কৰে যে কামৰূপ অঞ্চলৰ পৰা কোনেও নৰকলৈ যোৱা নাই। পবিত্ৰ কামৰূপ অঞ্চলৰ পাপীসকল নৰকলৈ যোৱাৰ পৰা বিৰত আছিল। ব্ৰহ্মাই তেতিয়া এই অভিযোগ বিষ্ণুলৈ আৰু শেষত বিষ্ণুৱে শিৱক জনায়। তেতিয়া ভগৱান শিৱই দেৱী উগ্ৰতাৰাক কামাখ্যা অঞ্চলত বাস কৰা লোকসকলক আঁতৰাই পঠিয়াবলৈ আদেশ দিয়ে। দেৱীয়ে নিজৰ সেনাৰ সৈতে কামৰূপলৈ আহে। সেই সময়ত ঋষি বশিষ্ঠই সন্ধ্যাচল পাহাৰত শিৱৰ দৰ্শনৰ বাবে তপস্যা কৰি আছিল। দেৱীৰ উগ্ৰ অগ্ৰসনৰ বাবে বশিষ্ঠ মুনিৰ তপস্যা ভংগ হয়। ইয়াৰ বাবে তেওঁ ক্ৰোধত দেৱী উগ্ৰতাৰা আৰু শিৱক অভিশাপ দিয়ে। তেতিয়াৰে পৰা কামৰূপত সকলো বৈদিক সাধনা ত্যাগ কৰা হয় আৰু দেৱী উগ্ৰতাৰা বামাচাৰী সাধনাৰ দেৱীত পৰিণত হয়। ইয়াৰ লগতে দেৱীৰ সেনাৰ সকলো ম্লেচ্ছত পৰিগণিত হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।